মোৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মোৰ দৰ্পণ অসম ইউটিউব চেনেলৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছো। আশা কৰো সকলোৱে ভালে আছা। তো বলা লেসনলৈ আগবাঢ়ো, কাৰণ প্ৰতিটো লেসনৰ 100% ষ্টাডি নোটছৰ লগতে প্ৰিভিয়াছ 8 ইয়াৰৰ কোশ্চেন পেপাৰ সলভ পাবা। লগতে কোনটো কোশ্চেন কোন চনত আহিছে, কিমান বাৰ আহিছে, কোশ্চেনটো কেনেকৈ দিছে, পুৰা ডিটেইলছ পাবা। আৰু এইবিলাক চোৱাৰ পিছত তোমালোকৰ আৰু এক্সট্ৰা বুক পঢ়াৰ কোনো প্ৰয়োজন নাই, কাৰণ বুকৰ যিখিনি ইনসাইড কোশ্চেন আছে, ভিতৰুৱা কোশ্চেন পুৰা ডিটেইলছ মই দি দিছো। ঠিক আছে, তো বলা আমি লেসনলৈ আগবাঢ়ো। তো মই আজি আলোচনা কৰিম ভাৰতীয় আদৰ্শত বৈৰাগ্য নামৰ পাঠটো, আৰু এই পাঠটোৰ লিখক আছিল তীৰ্থনাথ শৰ্মা। মই প্ৰথমতে আমি কি কৰিম, কবিৰ পৰিচয়ৰ বিষয়ে আলোচনা কৰিম, তাৰপিছত ইনসাইড কোশ্চেন বিলাক আলোচনা কৰিম, লগতে কি কৰিম কোনটো কোশ্চেন কোন চনত আহিছে, যিবিলাক কোশ্চেন বাৰে বাৰে আহে পৰীক্ষাত সেই কোশ্চেন বিলাকে আমি আলোচনা কৰিম। ঠিক আছে, তো কবিৰ পৰিচয়টো অলপ পঢ়িবই লাগিব, কাৰণ কবিৰ পৰিচয়ৰ ওপৰত কোশ্চেন থাকে, প্ৰতিটো পৰীক্ষাতেই থাকে। কবিৰ পৰিচয়ৰ ওপৰৰ পৰা তোমাৰ ইনসাইড কোশ্চেন যিবিলাক আছে কবিৰ বিষয়ে, সেইবিলাকৰ ওপৰত কোশ্চেন হয় প্ৰতি বছৰে। তীৰ্থনাথ শৰ্মাৰ জন্ম হৈছিল 1911 চনত, ক'ত হৈছিল, শিৱসাগৰত হৈছিল, আৰু মৃত্যু চনটো আছিল 1986 অৰ্থাৎ 1986 চনত। ঠিক আছে, তীৰ্থনাথ শৰ্মাৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ শৰ্মা আৰু মাতৃৰ নাম আছিল স্নেহী দেৱী। এতিয়া যোনটো কোশ্চেন কম, যে কোশ্চেনটো হল তীৰ্থনাথ শৰ্মাৰ কোনখন কলেজ বা কোনখন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। 2017 আহিছিল যে তীৰ্থনাথ শৰ্মাই গুৱাহাটী প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। তাৰপিছত যদি আহে যে তীৰ্থনাথ শৰ্মাৰ এখন বা দুখন গ্ৰন্থৰ নাম লিখা। ঠিক আছে, গ্ৰন্থবিলাক কি, মহাত্মাৰ বাণী, গান্ধীৰ শিক্ষাহাৰ, পঞ্চপুষ্প, ভক্তিবাদ, আউনীআটীৰ সত্ৰৰ বুৰঞ্জী, ঝান্সীৰ ৰাণী, আৰু এটা হল বেণুধৰ শৰ্মাৰ জীৱনী। এতিয়া যদি এটা কোশ্চেন এনেকৈ বনাই দিয়ে যে পঞ্চপুষ্প গ্ৰন্থখনৰ লিখক কোন, নাইবা ভক্তিবাদ গ্ৰন্থখনৰ ৰচক কোন আছিল, তো এনেকুৱা টাইপৰ কোশ্চেন কিন্তু প্ৰতি বছৰে এটা কোশ্চেন থাকে। কাৰণ 1 মাৰ্কৰ লিখিব লাগে 7টা, দিব 9টা, 2 মাৰ্কৰ লিখিব লাগে 7টা, দিয়ে 9টা, 4 মাৰ্কৰ এটা লিখিব লাগে 3টা দিয়ে, আৰু 5 মাৰ্কৰ 2টা লিখিব লাগে 4টা দিয়ে। এইখিনি হল তোমালোকৰ গদ্য সেকশন। তো প্ৰতিটো কোশ্চেনৰ এক্সেস থাকে, যিহেতু থাকে, সুবিধা আছে, গতিকে অলপ ভালকে পঢ়িলে তোমালোকে ভাল মাৰ্ক পাবা বুলি মই আশাবাদী। তীৰ্থনাথ শৰ্মাৰ দ্বাৰা সংকলিত গ্ৰন্থৰ এখন বা দুখনৰ নাম যদি আহে পৰীক্ষাত, এটা হল সাহিত্য সংগ্ৰহ, আৰু এটা হল চানেকি পাঠ, আৰু এটা প্ৰবহিকা কথা চানেকি। এই আছিল 3টা। এইটো কোশ্চেন 2022 আহিছিল। কোশ্চেনটো হল যে তীৰ্থনাথ শৰ্মাৰ কাব্য গ্ৰন্থখনৰ নাম কি, বা কবিতা পুথিখনৰ নাম কি, বা তীৰ্থনাথ শৰ্মাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি। কাম সিন্দুৰ, নাইবা ডাইৰেক্ট যদি দিয়ে যে কাম সিন্দুৰ কবিতা পুথিখনৰ লিখক কোন, বা গ্ৰন্থখনৰ লিখক কোন, কোন হব, তীৰ্থনাথ শৰ্মা। আৰু এইটো কোশ্চেন 2022 আহিছিল 22ত। তাৰপিছত অসম সাহিত্য সভাৰ মাকুম অধিৱেশনৰ সভাপতি আছিল 1971, কোনে আছিল, তীৰ্থনাথ শৰ্মাই আছিল। তাৰপিছত প্ৰাচীন ভাৰতীয় সাহিত্যৰ অমূল্য গ্ৰন্থ বোৰ কি কি যদি আহে পৰীক্ষাত, কি কি লিখিবা, বেদ, উপনিষদ, পুৰাণ আদি। ভাগৱত গীতাৰ মূল বাণী কি যদি আহে পৰীক্ষাত, যে ভাগৱত গীতাৰ মূল বাণী কি, যে কৰ্মই ধৰ্ম, যে কৰ্মই ধৰ্ম হল ভাগৱত গীতাৰ মূল বাণী। এইখিনি লিখিলেই 1 নম্বৰ। এতিয়া কিন্তু আলোচনা কৰিম এইটো কোশ্চেন 2023 আৰু 24 আহিছিল। যে কোশ্চেনটো হল যে তৈতৰীয় উপনিষদৰ প্ৰথম উপদেশ কি আছিল, যে তৈতৰীয় উপনিষদৰ প্ৰথম উপদেশ আছিল সত্য আৰু ধৰ্ম। এইটো এটা কোশ্চেন 2023 and 24 আহিছিল। এই কোশ্চেনটো আৰু উল্টাই যদি দিয়ে, মানে অলপ চেঞ্জ কৰি দিব, যে সত্য আৰু ধৰ্ম কোনখন উপনিষদৰ প্ৰথম উপদেশ, যে সত্য আৰু ধৰ্ম কোনখন উপনিষদৰ প্ৰথম উপদেশ, তেতিয়া কি হব, তৈতৰীয় উপনিষদ। আৰু তৈতৰীয় উপনিষদৰ প্ৰথম উপদেশ কি, সত্য আৰু ধৰ্ম। ঠিক আছে, নেক্সট এইটো কোশ্চেন আছিল 2023, যে ঈশোপনিষদৰ প্ৰথম বিধি বাক্য হল, বা প্ৰথম মন্ত্ৰটি হল বুঞ্জিথা, আৰু বুঞ্জিথাৰ অৰ্থ হল ভোগ কৰা কিন্তু সাৱধানে, ত্যাগ কৰিহে ভোগ কৰা। 2023 আহিছিল। আৰু এইটোতে আৰু এটা কোশ্চেন হয়, এইটোও আহিছিল 2019 আৰু 23।
যে ঈশপনিষদৰ প্ৰথম নিষেধ বাক্যটো কি? নিষেধ বাক্যটো কি? যে নিষেধ বাক্যটো হল মা গৃহীত, আৰু মা গৃহীত শব্দৰ অৰ্থটো হল নিজে ত্যাগৰ ভাৱত থাকি আনৰ খিনিলৈ আকাংক্ষা নকৰাকৈ ভোগ কৰাটোৱে হল উপনিষদৰ বিধান। এইটো আহিছিল 2019 and 23। আৰু এই চনৰ কোৱেশ্চন 2017 ৰ পৰা 2024 লৈকে কোৱেশ্চন পেপাৰ সলভ কৰা তোমালোকে 100% কমন পাবা, ঠিক আছে। আৰু অলৰেডি মই মোৰ চেনেলত 2017 পৰা 24 লৈকে এটা এটা কোৱেশ্চন পেপাৰ সলভ কৰি মই ভিডিঅ' আপলোড কৰা আছে, লগতে চেপ্টাৰ বিলাকো দিয়া আছে। আৰু এতিয়াৰ পৰা এটা এটা চেপ্টাৰৰ দুটা ভিডিঅ' বনাম, এটা লেকচাৰ টাইপ থাকিব এনেকুৱা, আৰু এটা অনলি নোটছ থাকিব, নহলে ওকে। তাৰপিছত বেদ কেই প্ৰকাৰৰ আৰু কি কি? বেদ আমি সকলোৱে জানো 4 প্ৰকাৰৰ, ঋগ বেদ, সাম বেদ, যুজ বেদ আৰু অৰ্থব্য বেদ। আৰু এই 4 বেদেই হৈছে ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ। ইয়াৰ পৰা যদি আৰু এটা কোৱেশ্চন আহে যে ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি? ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ হল বেদ। ঋগবেদৰ মন্ত্ৰবিলাকত কিহৰ পৰিচয় পোৱা যায়? এইটো কোৱেশ্চন 2017 আহিছিল, যে ঋগবেদৰ মন্ত্ৰবিলাকত আৰু ঋষিমুনি সকলৰ প্ৰাৰ্থনাত এটা উজ্জ্বল সমৃদ্ধিময় জীৱনৰ কাৰণে এখন সমাজৰ প্ৰবল ধাউতিৰ পৰিচয় পোৱা যায়। 2017 ইনসাইড কোৱেশ্চন এইটো, ঠিক আছে। তাৰপিছত যদি পৰীক্ষাত তোমালোকৰ টাইমত আহে যে দুখন উপনিষদৰ নাম লিখা, এটা তৈতৰীয় উপনিষদ আৰু এটা ঈশপনিষদ। আৰু এই শব্দৰ অৰ্থটো 2018 আহিছিল যে বৈৰাগ্য শব্দৰ অৰ্থ কি? বিষয় বা ইন্দ্ৰিয় ভোগৰ প্ৰতি আসক্তি। আৰু অন্যান্য বিলাক এইবিলাক নোটছৰ কাৰণে মই বেলেগ এটা ভিডিঅ' বনাই দিম, তাতে চাই ল'বা এইবিলাক গুগল কোৱেশ্চন বিলাক। যে ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান কেনেকুৱা? আমি সকলোৱে জানো অতি উচ্চ। ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি? অলপ আগত কৈছো বেদ। কৰ্ম আৰু কৌশলক ভাগৱত গীতাত কি যোগ বুলি কোৱা হয়? কৰ্মযোগ। তাৰপিছত তীৰ্থনাথ শৰ্মাৰ কাব্য গ্ৰন্থখনৰ নাম কি? বা তীৰ্থনাথ শৰ্মাৰ কবিতা পুথিখন কি আছিল? কামধেনুৰ। তাৰপিছত তৈতৰীয় উপনিষদৰ প্ৰথম উপদেশ কি আছিল? সত্য আৰু ধৰ্ম। আৰু যদি আহে পৰীক্ষাত যে সত্য আৰু ধৰ্ম কোনখন উপনিষদৰ প্ৰথম উপদেশ, এতিয়া কি হব? তৈতৰীয় উপনিষদ। ভাৰতীয় আদৰ্শত বৈৰাগ্য পাঠটোত সমবিৰাজ্য শব্দটি কি বুজায় বা কি কব বিচাৰিছে? আহিব পাৰে 1 বা 2 মাৰ্কৰ। সমবিৰাজ্য মানে হল সমানে বিতৰণ কৰি ভোগ কৰা, তাৰ উপদেশ দিয়া হৈছে। তাকো কিভাবে দান কৰিব লাগে সেই বিষয়ে তৰুণ বিদ্যাৰ্থীক সোঁৱৰাই দিছে। শ্ৰদ্ধা দেওম অশ্ৰদ্ধা দেওম মানে কি? 2019 আহিছিল কোৱেশ্চনটো, যে ভাৰতীয় আদৰ্শত বৈৰাগ্য পাঠটোত উল্লেখিত শ্ৰদ্ধা দেওম মানে হল শ্ৰদ্ধাৰে দান কৰিব লাগে, আৰু অশ্ৰদ্ধা অদেওম অৰ্থাৎ অশ্ৰদ্ধাযুক্ত মন লৈ নিদিলে নহয় এনেভাবে দান কৰিব নালাগে, আৰু এনেভাবে দান কৰা নকৰা সমান। তাৰমানে আমি মানুহক যদি কিবা বস্তু দান কৰো একদম মনৰ পৰা ভালকে দান কৰিব লাগে, সেইটো লৈ আৰু ভাবিব নালাগে। কেতিয়াবা এনেকুৱা হৈ যায় যে মানুহক দান কৰো আমি দেখুৱাৰ কাৰণে, আৰু আজিকালি এইটোতো এটা মানে জাতীয় সমস্যাই হৈ গৈছে যে যিকোনো বস্তু মানুহক কিবা কোনোবাই ডনেট কৰিলে তাৰ আগত সেলফি উঠিব, ফটো উঠি এইবিলাক মানুহক ফেচবুকত বা যিকোনো হওক ছচিয়েল মিডিয়াত পোষ্ট কৰিব লাগে, মানুহক দেখাব লাগে। এইটো একচুৱেলি ভাল নহয়। আমি দান কৰিছো কিন্তু কৰিছো, এইটো আৰু বেলেগক কিয় দেখাব লাগে? আল্লাহ বা ভগৱানেতো দেখিছে, মানুহক দেখুৱাৰতো কোনো প্ৰয়োজন নাই। আৰু কিছুমানে চাবা দান কৰাৰ পিছত আফচোচ, আজি মোৰ 50 টকা গল। জীৱনত দান নকৰে কিন্তু বহুত ফ্ৰেণ্ড একেলগে আছে, যাৰ কাৰণে তাতে দান নকৰিলে নিজৰ ষ্টেটাছৰ কথা মানে মান সন্মান অলপ কমি যাব, যাৰ কাৰণে 40 বা 50 টকা দান কৰিছে, আৰু সেইটো লৈ ভাবি থাকিব আজি মোৰ 50 টকা লছ, 50 টকা মই দান কৰিলো। তো এনেকুৱা দান কৰা নকৰা সমান, এনেকুৱা দান কৰিবই নালাগে। দান কৰাৰ পিছত যদি সেইটো লৈ ভাবিব লাগে, ঠিক আছে। তেনেকুৱা কথা পাতিলে ভিডিঅ' বিলাক বেছি দীঘলীয়া হ'ব, বিলাক চাই যোৱা। প্ৰকৃতি ত্যাগ বা বৈৰাগ্য কি? এইটো আহিছিল 2022 and 24 আহিছিল। যে প্ৰকৃতি ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনোধৰ্ম। নিষ্কৰ্মাৰ কথাটো যেনেকৈ অৰ্থহীন, নথকাৰ ত্যাগ আৰু লাগে লাগে কৈ হাবাতুৰি খাই নোপোৱাৰ পিছত বিৰক্তি ৰূপ বৈৰাগ্যৰ জীৱন যুঁজত পৰাজয় বৰণৰ তুল্য। থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদগতি ঘটোৱাটোৱে হল প্ৰকৃতিৰ ত্যাগ বা বৈৰাগ্য। তাৰপিছত আহিল 2018 আহিছিল অতিথি দেৱ ভৱ মানে কি? শৰ্টলি কৈছো, অতিথি দেৱ ভৱ অৰ্থাৎ আমি নিজৰ পিতৃ মাতৃ লগতে শিক্ষক শিক্ষয়িত্ৰীক যেনেকুৱা আমি ৰিসপেক্ট বা সন্মান কৰো, গতিকে ঘৰত যদি কোনোবা আলহী আহে সেই মানুহবিলাককো আমি সিমানেই ৰিসপেক্ট কৰিব লাগিব, যিমান আমি পিতৃ মাতৃ তথা শিক্ষক শিক্ষয়িত্ৰীক ৰিসপেক্ট কৰো,
কিন্তু আজিকালি সম্পূৰ্ণ ওলোটা। ঘৰত আলহী, আগৰ যুগত ঘৰত আলহী আহিলে মানুহে আনন্দ পাইছে আৰু যোৱাৰ টাইমত চবে কান্দিছে, আজি গৈ আছে কিমান দিন পিছত আৰু আহিব। আৰু বৰ্তমান যুগত ঘৰত আলহী আহিলে মানুহে বেয়া পায় আৰু যিদিনা যায় সিদিনা আৰু ভাল পায়, হয়নে নহয়? সম্পূৰ্ণ উল্টা। এতিয়া এইটো লেচনত ভাৰতীয় আদৰ্শত বৈৰাগ্য পাঠটোত যদিও তোমালোকৰ এটা দুটা লেচন আছে অলপ টাফ টাইপ, যেনেকুৱা ভাৰতীয় আদৰ্শত বৈৰাগ্য, হস্তি বিদ্যাৰণ্য পুথি আৰু এটা হ'ল মোৰ মাতৃমুখ দৰ্শন। এই তিনটা লেচন অলপ টাফ লাগে, কোশ্চিন বিলাক মনত ৰখা অলপ মানে ক্ৰিটিকেল। কিন্তু ভাৰতীয় আদৰ্শত বৈৰাগ্য পাঠটো মোৰ মাতৃমুখ দৰ্শন পাঠটো ইমানো টাফ নহয় কোশ্চিন বিলাক পঢ়িলে, ঠিক আছে। কিন্তু বিশেষকৈ হস্তি বিদ্যাৰণ্য এণ্ড ভাৰতীয় আদৰ্শত বৈৰাগ্য এই দুটা অলপ টাফ লাগে, মনত ৰখাটো অলপ কষ্টকৰ হয়। কিন্তু হলেও এটা দুটা লেচনটো অলপ টাফ থাকিবই। গতিকে এই লেচনটো 2026ৰ কাৰণে দীঘল কোশ্চিন, বেছি ইম্পৰ্টেন্ট হল নাম্বাৰ 1 ভাৰতীয় সংস্কৃতিৰ মূলধাৰ বেদ কথাকাৰ বহলাই আলোচনা কৰা 2017, 19 and 22 আহিছিল। আৰু এটা কোশ্চিন হল চাৰি আশ্ৰম বুলিলে কি বুজা, চাৰি আশ্ৰমৰ বিষয়ে লিখা, এইটো আহিছিল 2018 and 24। গতিকে এই দুটা কোশ্চিন 2026ৰ কাৰণে খুবেই ইম্পৰ্টেন্ট কোশ্চিন, গতিকে সকলোৱে পঢ়িবা এই দুটা। আৰু এটা আছে যদি কোনোবাই মনত ৰাখিব পাৰা বেছি ভাল, যে উপনিষদত কৰ্মযোগ, অকল কৰ্মযোগৰ কথাখিনি লিখিব লাগে। 2020 আহিছিল, 2020। ঠিক আছে, তো আজিৰ পৰা মোৰ প্ৰতিটো যিকেইটা লেচন বাকী আছে, এটা এটা লেচনৰ দুটা ভিডিঅ' পাবা, এটা পাবা লেকচাৰ টাইপ আৰু এটা পাবা নোটছৰ ভিডিঅ'। গতিকে যাৰ যোনটো লাগে চাই ল'বা। ইয়াতে আমি সেই কোশ্চিন বিলাক আলোচনা কৰিম, যিবিলাক কোশ্চিন বাৰে বাৰে পৰীক্ষাত আহিছে আৰু কোনটো কোশ্চিন কোন কোন চনত আহিছে, কিমান বাৰ আহিছে, সেইবিলাকহে আমি ইয়াতে আলোচনা কৰিম। আৰু তাত কোশ্চিন এনচাৰ বিলাক লগতে কৰি যাম মই, আৰু দীঘল কোশ্চিনৰ নোটছ বিলাক খালি তোমালোকে তাৰ পৰা লৈ ল'বা, যোনটো মোৰ বেলেগ ভিডিঅ'। মানে দুটা ভিডিঅ' একেলগে কৰি দিলে কি হয়, ভিডিঅ'টো বেছি দীঘলীয়া হৈ যায়, তোমালোকে অলপ দিগদাৰ পোৱা বেছি দীঘলীয়া হলে। আশা কৰো লেচনটো সকলোৱে বুজি পাইছা, যিকেইটা ইম্পৰ্টেন্ট কোশ্চিন আছিল গোটেইকেইটা আলোচনা কৰা হৈ গৈছে, আৰু কোনটো কোশ্চিন কোন কোন চনত আহিছে এইটোও কৈ দিছো মই। গতিকে তোমালোকে এইবিলাক ভালকে পঢ়া, চাবা 100% কমন পাবা ইয়াৰ পৰা। কাৰণ অলৰেডি তোমালোকে গম পাই আছা, যিহেতু প্ৰি ফাইনেল পৰীক্ষা হৈ গৈছে প্ৰতিটো জিলাত। গতিকে কোশ্চিন পেপাৰ বিলাক চাবা, আৰু প্ৰতিটো লেচনৰ মই যিবিলাক নোটছ দিছো বা যিবিলাক আলোচনা কৰিছো চাবা, ইয়াৰ পৰাই কমন আছে, ঠিক আছে। লগতে এছৰ কথাটোও কৈছিলো, এছৰ কমন পৰিছে আই থিংক, প্ৰতিখন জিলাতেই ক'ব গ'লে কমন পাইছা চাগে। তো ঠিক আছে, এইকেইদিন তোমালোকে ভালকে পঢ়া, কাৰণ সোমাই নাই, মাত্ৰ এমাহ সোমাই আছে। এটা এটা দিনত 10টা বা 15টা কৰি যদি এটা এটা সাবজেক্টৰ কোশ্চিন পঢ়ি যোৱা, তথাপি কিন্তু বহুত কোশ্চিন হ'ব। চাবা ইয়াৰ পৰাই চব কমন পৰিব, আৰু সেই চনৰ কোশ্চিন বিলাক পঢ়িবা খালি বিশেষকৈ, সেইবিলাকে ঘূৰাই পকাই আহি থাকে। মানি লৈছো এটা দুটা কোশ্চিন টাফ থাকিব, কিন্তু অৰ থাকে প্ৰতিটো কোশ্চিনৰ। কাৰণ 1 মাৰ্কৰ থাকিব তোমালোকৰ গদ্যত 7টা, দিয়া থাকিব 9টা, 2 মাৰ্কৰ দিয়া থাকিব 7টা, দিয়া থাকিব 9টা, লিখিব লাগিব 7টা, 4 মাৰ্কত দিয়া থাকিব 3টা, লিখিব লাগিব মাত্ৰ এটা, আৰু 5 মাৰ্কত 2টা দিয়া থাকিব, 4টা দিয়া থাকিব, তাৰে পৰা 2টা লিখিব লাগিব। এইখিনি হল তোমালোকৰ গদ্য সেকশনৰ মাৰ্ক। গতিকে প্ৰতিটো কোশ্চিনৰ অপশন থাকে, অৰ থাকে ক'ব গ'লে। দীঘল কোশ্চিনটো থাকেই, কাৰণ 2টা ঠাইত 4টা, এটা ঠাইত 3টা, খালি তোমাৰ 1 আৰু 2 মাৰ্কৰ ক্ষেত্ৰত 2টা বা 3টাকৈ এক্সেস কোশ্চিন থাকিব, ঠিক আছে। ভয় খাব লগা একো নাই। গতিকে নিজে পঢ়া ভালকে, এইকেইদিন সকলোৰে রেজাল্ট ভাল হ'ব। আৰু মোৰ এনেকুৱা প্ৰতিটো লেচনৰ ভিডিঅ' পোৱাৰ কাৰণে মোৰ এই দৰ্পণ অসম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা, লগতে নিজৰ বন্ধু বান্ধৱী বিলাকৰ লগত শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাবা। ঠিক আছে, থেংক ইউ ষ্টুডেন্টস এণ্ড গুড লাক ফৰ ইয়ৰ এইচএছ ফাইনেল এক্সাম। ঠিক আছে।